মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মধ্য ইংৰাজী মাদ্ৰাছ বিদ্যালয় 2024 বৰ্ষৰ গুণোৎসৱত লাভ কৰিলে A+ গ্ৰেড। বিদ্যালয়ৰ এই সাফল্যত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক ৰাইজ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিবজুৰ ৰহমান খান তথা পৰিচালনা সমিতি আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টাত বিদ্যালয়খন আটক ধুনীয়াকৈ সজাই পৰাই তুলি এই সাফল্যত অৰিহণা যোগাইছে বুলি জানিবলৈ দিছে। প্ৰত্যেকটা শনিবাৰে ছাত্ৰ ছাত্ৰীসকলক সংগীত নৃত্য চিত্ৰকলাৰ পৰা আদি কৰি খেল ধেমালিৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হয় বিদ্যালয়খনত। বিদ্যালয়খনৰ সাফল্যত মৈৰাবাৰী অঞ্চলৰ অভিভাৱক ৰাইজৰ লগতে বিভিন্ন দল সংগঠনেও শুভেচ্ছা জ্ঞাপন কৰে। সহযোগিতা আছে তাৰ ফলতে বিদ্যালয়খনিয়ে A+ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত কালছোৱাত আমি প্ৰতি বছৰে A গ্ৰেড পাওঁ, সামান্য নম্বৰৰ কাৰণে A+ৰ পৰা বঞ্চিত হওঁ। এই বছৰ খুব ভালদৰে আমি গুৰুসকল আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ যিবিলাক কাৰিকুলাম থাকে আমি সেইবিলাক পালন কৰিবলৈ যত্ন কৰোঁ, তাৰ ফলতে বিদ্যালয়খনি আগবাঢ়ি যায়। আৰু মোৰ আটাইতকৈ ভাল লাগিছে মই অৱসৰ গ্ৰহণ কৰাৰ আগমুহূৰ্তত বিদ্যালয়খনিৰ A+ পাইছে, তাৰোপৰি বিভিন্ন ধৰণৰ আমি বঁটা পাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতাত গৈ সাফল্য লাভ কৰিছে, তাৰ বাবে মই মোৰ শিক্ষাগুৰু সহকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। আচলতে হৈছে কি আমি কিছুমান নীতি নিয়মৰ মাজেদি চলিব লাগে, বিভাগীয় নিৰ্দেশনা মানি চলিব লাগে। আমি যিমানখিনি পাৰোঁ আমি বিভাগীয় নিৰ্দেশনাবিলাক মানি চলোঁ। আমাৰ পাঠদান কাৰ্য আমি সুন্দৰভাৱে পৰিচালনা কৰোঁ, যাৰ বাবেই আজি মৰিবাৰী এম ই মাদ্ৰাছ এখন জিলাখনৰ ভিতৰত এখনি উন্নতমানৰ বিদ্যালয় বুলি স্বীকৃত হৈছে আৰু কৰ্তৃপক্ষইও এই কথা স্বীকাৰ কৰি লৈছে। তেওঁলোকে আমাৰ বিদ্যালয়খনক অতি ভাল বিদ্যালয় বুলি কয়। বিগত কালছোৱা প্ৰতি বছৰে আমাৰ বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াই হওক বা অন্য শিক্ষা বিষয়া আমাৰ বিদ্যালয়লৈ আহি তেওঁলোকে আমাক প্ৰশংসা কৰি থৈ যায়। নাই, কথা সেইটো নহয়। আমি আমাৰ অসম চৰকাৰৰ যিবিলাক নীতি নিৰ্দেশনা আছে আমি সেইবিলাক মানি চলোঁ। আৰু বিশেষকৈ কথাটো হৈছে আজিৰ যুগত আমাৰ সমাজত বহুতো প্ৰাইভেট বিদ্যালয় আছে। প্ৰাইভেট বিদ্যালয়ে বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যকলাপ গ্ৰহণ কৰে, আমি তাৰ ব্যতিক্ৰমী কিছুমান গ্ৰহণ কৰোঁ, যাৰ ফলত বিদ্যালয়খনি আমাৰ সমাজত এখন ভাল বিদ্যালয় বুলি চৰ্চা চলি আছে। আৰু এতিয়া নামভৰ্তিৰ সময়ত আমাৰ বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰী বিচাৰি যাব নালাগে। বহুতো ছাত্ৰ ছাত্ৰী বিভিন্ন 4-5 কিলোমিটাৰ দূৰৰ পৰা আহি তেওঁলোকে ভৰ্তি হৈ ইতিমধ্যে যথেষ্ট ভৰ্তি হৈ গৈছে আৰু ভৰ্তি প্ৰক্ৰিয়া চলি আছে। ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ প্ৰতিবেদন, সচ দ্য ৰিয়েলিটি।